হেঙুলৰ নাম এটা সদায় আছে হেঙুল বুলি সাংঘাতিক ধৰণৰ এটা হেৰি আৰু সেই হাইটটো তেওঁলোকে মেইনটেইনো কৰিছে সাংঘাতিক ডিসিপ্লিন ইয়াতে ৰিহাৰ্সাল 6টা বজাত মানে 6টাতে কল টাইম মানে 5 মিনিটো কোনেও লেট নকৰে সাধাৰণতে আৰু সেই সাংঘাতিক ডিসিপ্লিন হেতু মোৰ ভাল লাগিছে একো হাই হাল্লা না একদম নিজৰ কামত সবে একদম আৰু তাৰ মাজতে ফুটিও কৰে মানে সেইটো সবকে ভাল লগা কথা তাৰ মাজতে আমি আমাৰ বিদুৰ ভাই সিনেমাখন আহিল হেখন চাবলৈ গলো বিখাসখন চাবলৈ যোৱা কথা আছে তাৰ মাজতে আমি এনজয় কৰি আছো কিন্তু স্ট্ৰিক্টনেস আৰু ডিসিপ্লিনৰ মাজতো কাম কৰি আছো ভাল লাগিছে আৰু এই বছৰ মানে কেনেকুৱা ঘৰৰ পৰা এৰি অলপ ঘৰৰ পৰা এৰি এখন বেয়া লাগে মনত পৰে এতিয়া এক মাহ পাৰ হল নহয় অকমান মনত পৰিছে যাও লাগে কিন্তু অভ্যাস হৈ গৈছে আৰু অভ্যাস মানে কি মই যেতিয়া সিৰিয়েলৰ কাম কৰি থাকো তেতিয়া বহুত দিন ঘৰলৈ আহিব নোৱাৰো সেইটো মানে একচেপ্ট কৰি লৈছে ব্ৰেইনটোৱে যে যাবই নোৱাৰিম হ'ব আৰু এতিয়া মই আছো হেঙুল থিয়েটাৰ কেম্পত আখাৰাগিৰ এতিয়া মোৰ লগত আছে মহেশ দা দাদা কি খবৰ ভাল ওকে মই যোৱা বছৰ মহেশ দাৰ নাটকখন চালো আকৰিত পগলা মই বহুত বেছি ভাল লাগিছিল ফোন কৰি দিছে এটা চিনে ৰবিদাৰ লগত যে দাদা বহুত বেছি ভাল লাগিছিল ভাল নাটক আছিল আকৰিত পগলা প্ৰণৱ বৰুৱাৰ এবাৰো তিনিখন ভাল নাটক আছে আমাৰ খুব মানে মিঠা নাটক আৰু মানে ভ্ৰাম্যমানৰ যিটো ষ্টাইল ভ্ৰাম্যমানৰ যিটো হুলস্থুল সেই হুলস্থুলটোৰ পৰা বাহিৰৰ এইকেইখন নাটক বিৰি নাটকখনৰ বিষয়ে অলপমান জানিব বিচাৰিছোঁ বিৰিখন অভিজিত ভট্টাচাৰ্যদেৱৰ নাটক বিৰি বুলি ক'লে মানুহৰ প্ৰথম যিটো ধাৰণা আহে কি বা হ'ব বিৰি আমাৰ সম্যক ধাৰণাটো কি আহে বিৰি বুলি ক'লে একেবাৰে তল খাপৰ নিম্ন খাপৰ কিবা এটা মনলৈ গুচি আহে বিৰিখনত কাহিনীটো বিৰাট সুন্দৰ বৰ টাচিং এটা কাহিনী বৰ মৰম লগা কাহিনী এটা তাৰ মানে যদিও বিৰি নাম কিন্তু কাহিনীটোৰ ভিতৰতো বিৰাট ধুনীয়া তাৰ মানে বহুত ধুনীয়া মানে এবাৰ ৰাইজা হওক বিৰিটো এবাৰ হুপি চালে গম পাব হেঙুল আছে চিলনীখন কেনেকুৱা ধৰণৰ নাটক মজা নাটক এখনৰ প্ৰমোটো কিন্তু আল্টিমেট লাগিছে দাদা চিৰিয়াছলি তাৰমানে প্ৰণৱ বৰুৱাৰ হেঙুল থিয়েটাৰত এখন 4 নম্বৰ নাটক 4টা বছৰ আৰু 4 বছৰ মই পাইছোঁ তেওঁৰ নাটক প্ৰত্যেকখন নাটকতে এটা বেলেগ সোৱাদ পাইছিল প্ৰথমখন আছিল চুম্বক গোন্ধ তাৰপিছত আহিল আকৰিত পগলা মই যোৱা বছৰ এইবাৰ চিলনী খুব ভাল পাব মানে চিলনীখনত আমাৰ ছ'চাইটিত সমাজত চলি থকা এটা বস্তু দেখুওৱা হৈছে এটা চোৰৰ কাহিনী খুব ভাল পাব চাই জিদ্ৰুত নামঘৰ প্ৰণৱ ভৰালী নতুন নাট্যকাৰ কিন্তু প্ৰণৱ ভৰালী ইতিমধ্যে বহুত কেইটা ভাল কাম কৰিছে শেহতীয়াকৈ চুপাচুপি যিখন ৱেব ছিৰিজ প্ৰণৱ ভৰালীৰ আছিল কৃষ্ণচূড়া.com ভৰালীৰ তাৰপিছত এইখন নাটক মছজিদ ৰোড নামঘৰ পথ আপোনালোকে চাওক এইখন নামটোতে আকৰ্ষণ আছে আৰু প্ৰণৱ ভৰালীৰ এটা ডাঙৰ চেলেঞ্জ এইবাৰ প্ৰথম নাটক এখন ভ্ৰাম্যমানত দিছে আৰু আমিও আশাবাদী প্ৰযোজক পৰিকল্পকৰ প্ৰণৱ ভৰালী আৰু মানে প্ৰযোজক পৰিকল্পকৰ লগতে তাৰমানে আমি হেঙুল টিম আশাবাদী যে নতুন নাট্যকাৰ নতুন নাটক এখন আমি কেনেধৰণে আমাৰ ফালৰ পৰা কৰি টিম ৱৰ্কত এটা জোচত আমি ওলাই যাব পাৰোঁ খুব মজা পাব 21 তাৰিখে আৰু মঞ্চত উঠিমেই আপোনাৰ কিমান বছৰ হ'ল থিয়েটাৰ মোৰ 8 বছৰমান হৈছে গোটেই এটা নতুন টিম হেঙুলত মানে কেনেকুৱা অনুভৱ মজা টিম ৱৰ্ক বঢ়িয়া মানে নতুন মানে এনেকুৱা আহে অৰ্থত নতুন কোনোবা ভ্ৰাম্যমানত নতুন অভিনয় নতুন নহয় আচলতে তো কমল আহিছে এবাৰ প্ৰথমবাৰৰ কাৰণে ভ্ৰাম্যমান মঞ্চত কিন্তু কমল এজ এ এক্টৰ খুব গুড এক্টৰ ভাল এক্টৰ কমলৰ নাটক চিনেমা চিৰিয়েল কমেই কিন্তু বাকীখিনি কাম সেই ৱেব ছিৰিজ কিবা কিবি বহুত কৰি আছে ভাল আৰু সেই ল'ৰাটো গোটেইকেইটা আমাৰ স্নিগ্ধাও আহিছে তাৰপিছতে শিল্পী নতুনকৈ আৰু নিৰুপম আহিছে নতুনকৈ এই বেলেগ কাম কৰি আছে কিন্তু ভ্ৰাম্যমানৰ মঞ্চত আহিছে প্ৰথম আৰু ইয়াতে আটাইতকৈ ডাঙৰ প্লাছ পইণ্টটো হ'ল হেঙুলৰ মঞ্চত হেঙুল থিয়েটাৰত যেতিয়া এজন নতুন আৰ্টিষ্ট আহে মই আজি যোৱা কেইটা বছৰৰ অভিজ্ঞতা ইয়াত মানে শিকাই বুজাই তাক উলিয়াই লৈ যোৱা হয় মানে ধাৰ দিয়া হয় ইয়াত এইটো এটা ফেক্টৰী টাইপ হৈ যায় বাবলুদাই অশেষ কষ্ট কৰে ভাবিব নোৱাৰা কষ্ট কৰে জোনদাৰ পৰিকল্পনা জোনদাৰ প্লেনিং মতে বাবলুদাৰ ডিজাইন মতে
এনেকুৱা এটা মানে সমিলমিল দুইটাৰ কামবোৰ হৈ থাকে আৰু বাবুদা আচৰিত হ'বা তুমি ইয়াত ইমান ফুল এনাৰ্জি থাকে এতিয়া এই 6 বজাৰ পৰা 5 বজাৰ পৰা ৰাতিপুৱালে কম এনাৰ্জিত কাম কৰি থাকে আৰু মানুহটো এটা পেকেজ হয় টোটেল সেইটো হয় ডিৰেকশ্যন কোৰিঅ'গ্ৰাফি নকৰে গানৰ কিন্তু যদি দি দিয়ে যায় সেইটো কৰিব আৰু নতুন নতুন মানে তাৰ চিন্তাবিলাক সেই বস্তুটো ভাল লাগে কিন্তু আৰু বৰ সূক্ষ্ম বস্তুবোৰত যিবোৰ এজন ডিৰেক্টৰৰ আচলতে ডিৰেকশ্যনখিনি ওলাই পৰা কিছুমান বস্তু যিটো আমি ফটকৈ নাভাবোঁ যে এইকণে এইটো সেইটোত আকৌ বাবুদাই কয় যে এইকণে এইটো কৰিলে ভাল লাগিব নেকি চোৱা ইমান ধুনীয়াকৈ আৰু ফ্ৰেণ্ডলি কাম কৰে সেইকাৰণে মজা লাগে আচলতে গুৰু বৰুৱাই মিউজিক কৰিছে মানিব লাগিব এতিয়া কৰি আছে অহিৰ ভৈৰৱে সুন্দৰ আৰু ইমান মিঠা মিউজিক অহিৰৰ অৰূপৰ ক'বই নালাগে অৰূপৰ গান আছে নিজে গাইছে তাৰপিছত অহিৰে গাইছে বিৰাট ধুনীয়া পেকেজ মানে এতিয়া মই আছোঁ মৰিয়নিৰ হেঙুল থিয়েটাৰৰ আশাগৃহত এতিয়া মোৰ লগত আছে হেঙুল থিয়েটাৰৰ প্ৰযোজক শংকৰজিৎ হাজৰিকা সকলোৱে বাবলুদা বুলি মাতে আৰু দাদা কেনেকুৱা খবৰ ঠিকে আছোঁ বাকী থিয়েটাৰ অত্যন্ত ব্যস্ত হয় চলি আছে ৰিহাৰ্চেলৰ এতিয়া আৰু ডিৰেকশ্যনো বোলে আপুনিয়ে কৰিছে অঁ মই গৈছোঁ আৰু বাকী থিয়েটাৰ এখন নাটকখনৰ বিষয়ে অলপমান জানিব বিচাৰিছোঁ নাটক এবাৰ মানে 3খন আছে আগৰ নিচিনাই সদায় 3খন লোৱা হয় অভিজিত ভট্টাচাৰ্য বিৰি বুলি আৰু প্ৰণৱ বৰুৱাৰ চিলনী আৰু প্ৰণৱ বৰালী বুলি নতুনকৈ এবাৰ প্ৰণৱ ভৰালীয়ে নতুনকৈ দিব নাটক নতুন নাট্যকাৰ ভাৰমান থিয়েটাৰত তেওঁ মছজিদ ৰোড নামঘৰ পথ বুলি 3খন ড্ৰামা আৰু নামকেইটা এটা কিবা এটা কিউৰিচিটি আহি গৈছে যোনটো চিলনী সেইটো নামটো কেনেকুৱা অলপমান কেনেকুৱা ধৰণৰ হ'ব নাটকখন মানে নাটকখনৰ বিষয়ে পূৰা কৈ দিব এতিয়া দিগদাৰ চিলনী শব্দটোতে গম পায় যে এতিয়া চিলনী একচুৱেলি চিলনী চোৰক মিন কৰা হৈছে অ'কে ত' সেইকাৰণে চিলনী নামটো দিয়া আছে চিলনী চোৰ এটা তাৰ জীৱনলৈ কাহিনী তাৰ কেনেকৈ কেনেকৈ চুৰ হ'ল কেনেকৈ তাৰ লাইফৰ আপছ এণ্ড ডাউনছত দেখাই পেলাই তাৰ সেই তেনেকৈ বেছ কৰি এটা ষ্টৰী তাৰপিছত বিৰিখনো তেনেকৈ বিৰি খোৱা ল'ৰা এজনক লৈ পেলাই ষ্টৰী এটা ত' বিৰিটো তাত এটা কেৰেক্টাৰ টাইপ বিৰি কিয় খায় কেলৈ খায় বিৰি খালে ভালনে বেয়া এইটো চালে গম পাব আৰু তাৰপিছত মছজিদ ৰোড আৰু নামঘৰ পথ বুলি এখন হ'ল চ' সেইখনো এই আৰু 3খনে ছ'চিয়েল ড্ৰামা ত' মানুহে ভাল পাব বুলি আশা কৰিলোঁ এনেকুৱা আৰু দাদা মই এটা কথা সুধিব বিচাৰিছোঁ মই ৰিচেণ্ট যতীন দাৰ লগত কথা পাতিছিলোঁ আছিয়া মন্তিকা বাৰ লগত কথা পাতিছিলোঁ ৰাগ অনিতম দাৰ লগত কথা পাতিছিলোঁ সকলোৱে কৈছে যে হেঙুল এখন ইনষ্টিটিউশ্যন হেঙুলত প্ৰথম আৰম্ভণি কৰিছোঁ আৰু এই বিষয়ে মই অলপ জানিব বিচাৰিছোঁ যতীন দাহঁত আহিছিলে আৰু তেনেকৈ বহুত ইয়াত ষ্টাৰ্ট কৰিছিলে কাৰণ দেউতা তেতিয়া কৰা প্ৰচিডিউৰটো বেলেগ আছিলে এতিয়া মই এতিয়া মোৰ ধৰণে কৰি আছোঁ মই যেনেকৈ হেৰি কৰিছোঁ কিন্তু হয় নতুনৰ লগত কাম কৰি ভাল লাগে মোৰ নতুন মানুহৰ লগত বা সদায় নতুনত্ব এটা বিচাৰোঁ যিহেতু কামত সদায় বেলেগ ধৰণে কিবা এটা কৰিবলৈ সদায় চেষ্টা কৰোঁ যাতে ট্ৰিটমেণ্টটো বেলেগ হয় বা এপ্ৰ'চটো বেলেগ হয় প্ৰজেক্টটোৰ প্ৰতি মানুহে বেলেগ কিবা এটা সোৱাদ পায় সেইটো সদায় চেষ্টা কৰোঁ আৰু সেই হিচাপে মই নতুন মানুহৰ লগত ধৰক নতুন নাট্যকাৰ হওক নতুন অভিনেতা অভিনেত্ৰী হওক যিমান পাৰোঁ মই নতুন মানুহৰ লগত কাম কৰিবলৈ চেষ্টা কৰোঁ কাৰণ নতুন মানুহ ওলাওক হেৰি হওক আমাৰ ইণ্ডাষ্ট্ৰিটোতো একচুৱেলি আমাৰ থিয়েটাৰ ইণ্ডাষ্ট্ৰিটোত নতুন মানুহৰ বহুত প্ৰয়োজন সেইটো হয় মানে থিয়েটাৰো বহুত বাঢ়ি গৈছে মানুহ কমি গৈছে থিয়েটাৰত কাম কৰা কাৰণ থিয়েটাৰত কাম কৰা গোটেই ষ্টাইলটো বা প্ৰচিডিউৰটো বেলেগ এটা চিনেমাত কাম কৰা বা চিৰিয়েলত বা কেমেৰা কাম কৰাটো বেলেগ আৰু ইয়াততো ফুল এংগেজ হৈ যায় 9 মাহৰ কাৰণে ঘৰ বাৰী এৰি 9 মাহ থকা তেনেকৈ প্ৰফেশ্যন তাত ফটকৈ চব নাহে চ' সেয়াই আৰু মানুহটো তেনেকৈ নতুন মানুহ যিমান আহিব খোজে বা আহিব ইচ্ছা আছে তেনেকৈ মই যিমান পাৰোঁ চেষ্টা কৰোঁ কেতিয়াবা অডিশ্যন লওঁ এইবাৰ অডিশ্যন লৈছিলোঁ এইবাৰ আমাৰ শিল্পী শিখা আমি নতুন অভিনেত্ৰীৰ কাৰণে মানে অডিশ্যন কৰিছিলোঁ চ' তাই তাত চিলেক্ট হৈছে আহিছে আৰু এইবাৰ আমাৰ নতুন মানে ষ্টাফটো এতিয়া কমলোচনত যদিও বহুত অভিজ্ঞ বা পুৰণা অভিনেতা বা কিন্তু তথাপিতো ভাৰমান থিয়েটাৰ নতুন এইবাৰ প্ৰথম ভাৰমান থিয়েটাৰ নতুন স্নিগ্ধা এবছৰ আছিলে ভাৰমান থিয়েটাৰ তথাপিও নতুন টাইপে হিমাংশু যোৱাবাৰ আমাৰ ইয়াত আছিলে তেওঁ এবছৰ হৈছে স্নিগ্ধাৰ এবছৰ হৈছে নিৰূপম শইকীয়া এবাৰ আহিছে সি নতুন চ' তাৰো নতুন এবাৰ সেইটো ষ্টেজত কামেই কৰা নাই মানে তাৰ কাৰণে একদম নতুন এক্সপিৰিয়েঞ্চ চ' তেনেকৈ এতিয়া অশ্ৰুমণি আছে অশ্ৰুমণিওতো এটা মানে নাম থকা জবে জানে আৰু চিৰিয়েল কৰে চ' তেনেকৈ আছে বহুত আৰু পুৰণা আমাৰ মহেশ বৰাহঁত আছে
তেনেকৈ থিয়েটাৰৰ পুৰণাখিনি আছে কেতিয়াবা বহুত নতুন মানুহ লোৱা হৈছে নতুনকৈ কাম কৰা হৈছে চ' এনেকৈ কৰি গৈ আছোঁ আৰু অনাগত দিনত এনেকৈ কৰি থাকিম আৰু বাকী মানুহে আঁকোৱালি লয় নলয় সেইটো আমি যিমান পাৰোঁ আমাৰ নিজে মানে ছেটিছফেকশ্যন পোৱাকৈ কাম এটা কৰি আগবঢ়াই দিওঁ বাকী ফাইনেল ভাৰ্ডিক্টটোতো আৰু পাব্লিকে দিয়ে অডিয়েঞ্চে দিব আৰু এটা মই এটা সুধিব বিচাৰিছোঁ মানে সকলোৱে কৈছে যে হেঙুলখন এখন ইনষ্টিটিউশ্যন হেঙুলৰ পৰা মানে আপোনালোকে যেনেকৈ ষ্টুডেণ্ট এটা পঢ়াই চৰাই ধুনীয়াকৈ এটা চাকৰিত এংগেজ কৰিব পাৰে হয় হেঙুলখন সেনেকুৱা বুলি বহুতকেইটা মই এক্টৰ এক্ট্ৰেছে ৰিচেণ্ট কৈছে মেক্সিমাম মানে একচুৱেলি মই কি হয় মই মানে একদম মই মানে আমাৰ কাম কৰা ষ্টাইল যোনটো মানে মই আমি টিম ৱৰ্কটো কৰি গোটেইখিনি মিলি আৰু ভাগৱত থিয়েটাৰত যিমানেই যি কথা ওলাওক কণ্ট্ৰভাৰ্চি ওলাওক বা যিমানে যি নহওক বা যিয়ে কথা ওলাই থাকক কিন্তু এখন থিয়েটাৰ চলিব হ'লে তাৰ মূল মানে জীৱটো মানে চ'লটো হ'ল নাটকখন সঁচা কথা কৈছে চ'লটো হ'ল নাটকখন যদি নাটকখন চলে তেতিয়া থিয়েটাৰখন চলিব কথাটো হ'ল তেনেকুৱা চ' নাটকখনত গুৰুত্ব দি নাটকখনক লৈ যদি গোটেই টিমটো লাগে তেতিয়া অভিয়াছলি তাৰ আউটকামটো ভাল হ'ব আৰু বছৰটো ভালে যাব বুলি মানে আশা কৰোঁ কাৰণ আমি 100% যদি নাটকখনৰ ওপৰত দিওঁ নাটকখন যাতে ভালকৈ ওলাওক তো চবৰে হেৰিটো তাত থাকিব লাগে আৰু মই সেইটোতে একচুৱেলি লক্ষ্যটো সেইটোৱে হয় যাতে নাটকখন ভালকৈ ওলাই যাওঁ নাটকখন ভালকৈ ওলাওঁ নাটকখন চবে বুজি পাওক ধুনীয়া এটা নাটকখন সদায় মানে ঘাটে ঘাটে মানে চব খাপে খাপে পৰিলেহে মানে ধুনীয়া হয় য'ত মিউজিকটো জেগাত পৰক কিবা গানটো আহিলে হেৰিটো আহিলে গোটেইখিনি পৰি যেতিয়া পেকেজটো ভাল হয় এক্টিং চেটিং চব মিলাই তেতিয়া ভাল আছে সেইকাৰণে নাটকখনত জোৰ দিয়া হয় সেইটো পিছত চবকে এনেকৈ ভবা হয় যিহেতু মানে এটা এনেকৈ নাটকখন কৰিম বুলি হয় চ' সেই তেনেকৈ ডাইৰেকশ্যনটো দিয়া হয় শিকাই কৰা হয় নতুন নজনাবোৰ শিকোৱাকৈ ষ্টেজত যদি কোনোবাই আগতে কৰা নাই আহি পেলাই নতুনকৈ কৰিছে চ' কিছুমান কথা দেখাই দিবলগীয়া হয় কাৰণ ইয়াতে ডাবল ষ্টেজৰ অংকটো হয় আৰু এনেই ধৰক মেথত বা ৰবীন্দ্ৰ ভৱনত কৰিলে এটা ষ্টেজত দেখাই আকৌ হেৰি হয় তাৰ ভিউটো বেলেগ আমাৰ ইয়াৰ আকৌ মানে টেকনিকেল পইণ্ট অফ ভিউ কথা কৈছোঁ দুখন ষ্টেজ থাকে চ' মানুহখিনি ৰাইট ষ্টেজটো চালে লেফ্টৰ মানুহখিনি এনেকৈ চাব লাগে লেফ্টৰ এনেকৈ চ' সেইবোৰ বহুত কথা লাগে চ' তেনেকৈ মিলাই পেলাই কোৰিঅ'গ্ৰাফিটো কৰিবলগীয়া হয় তাৰমানে ব্লকিং চ' সেই বিষয়ে আৰু সেনেকৈ শিকোৱা যায় এনেকৈ কোৱা যায় সেইকাৰণে চাগে কয় আৰু তেনেকৈ আৰু বাবলুদাৰ এটা কথা কওঁ মোক সকলোখিনি অভিনেতা অভিনেত্ৰীয়ে কৈছে বাবলুৱে মানে এনেকুৱা জছত থাকে ৰাতিপুৱা হলেও থাকিব আকৌ সন্ধিয়ালৈ 5টাৰ পৰা ৰাতিপুৱা 5টালৈকে থাকে এজন প্ৰযোজক হিচাপে আপুনি ইমান কষ্ট কৰিছে মানে কেনেকুৱা অনুভৱ কিছুমানতো এনেকুৱা প্ৰযোজক আছে এইটো কৰা তেওঁৰ মতে হ'ব লাগিব সকলো অভিনেতা অভিনেত্ৰীয়ে কৈছে যে আপুনি কমফৰ্ট জোনত তেওঁলোকক কাম কৰিব দিয়ে যি কৰা ধুনীয়াকৈ কৰা পাৰফেক্ট হ'ব লাগে কামটো এইটো বিষয়ে কি ক'ব দাদা নাই এইটো সেইটো বুলি কথা নাই আৰু স্ক্ৰিপ্টৰ যোনটো ৰিকুৱাৰমেণ্ট স্ক্ৰিপ্টত যেনেকৈ বিচাৰে তেনেকৈ হেৰি কৰিবলৈ চেষ্টা কৰোঁ আৰু তেনেকৈ কৰাওঁ এইটো নহয় যে অকল কাম মই চবৰ লগত ফূৰ্তিও কৰোঁ আমি খেলা ধেমালিও কৰোঁ চব কৰোঁ আৰু মানে ঘৰুৱা এটা সম্পূৰ্ণ পৰিৱেশ ঘৰুৱা এটা সম্পূৰ্ণ চব মিলি থাকি মই বেছিকেলি টিম ৱৰ্কটোত হেৰি কৰোঁ আমাৰ ইয়াত কোনো মানে আমুক ছিনিয়ৰ কোনোবা জুনিয়ৰ কিবা তেনেকুৱা হেৰি বাজি এইবোৰ নাই আমি চব মিলি পেলাই এটা টিমত কাম কৰা যায় পুৰণাখিনিয়ে নতুনখিনি শিকায় নতুনখিনি শিকাওঁতে আমিও বহুত কথা শিকোঁ নিজে চ' সেই তেনেকৈ চলি থাকে চ' মই সেইটোত মানে হেৰি কৰোঁ আৰু গুৰুত্ব দিওঁ আৰু কামটো আৰু কি আৰু আমাৰ ইয়াত এতিয়া স্কুল টাইপটো ফিক্স আৱাৰ্ছ কিছুমান থাকে ৰাতিপুৱা গধূলি কৰিলে ৰাতিপুৱা ইমানটো কৰোঁ গধূলি ইমানটো কৰোঁ সেইখিনি ফিক্স থাকে ৰাতি দেৰিলৈকে কৰিলে ৰাতিপুৱা নকৰোঁ চ' সেইটো চিডিউল মতে চলি থাকে থিয়েটাৰ এই 1.5 মাহ চব থিয়েটাৰত মোটামুটি এনেকৈ কাম হয় সেইটোৱে আৰু কামৰ সময়খিনি কাম ফূৰ্তি সময়খিনি 25 আগষ্টৰ পৰা শ্ব' আছে মোৰ মতে আছে আৰু দাদা মই কথা এটা আপোনাৰ মা দেউতা আৰু তেওঁলোকৰ যিখিনি মানে অভিজ্ঞতা বা তেওঁলোকৰ যিখিনি কাম কৰি গ'ল সেইখিনিৰ পৰা আপুনি ইনস্পাইৰেশ্যন পাই এইখিনি আগবাঢ়িছে চাগে পুৰা অভিয়াছলি এইটো মোৰ চাগে তেজতো আছে অলপ কাৰণ মই সৰুৰে পৰা মানে দেউতাৰ হাতত ধৰি শিকা নহয় বস্তুটো মই পঢ়ি বেলেগ ফালে আছিলে চ' ফটকৈ মানে দেউতা তাৰপিছত আকৌ মায়ে থিয়েটাৰ ল'লে মাও হেৰি কৰিবলগীয়া হ'ল মাও ঢুকালে তাৰপিছত মই থিয়েটাৰ ল'লোঁ তাৰপিছত লাহে লাহে মই ইনভল্ভ হৈ ময়ো মানে শিকিছোঁহে পিছত শিকি মই শিকিছোঁ মইতো এনেকুৱা নহয় যে মই থিয়েটাৰ বা হেৰি বিষয়ে মই মানে ইনষ্টিটিউশ্যন পাছ আউট কৰোঁ ছ' মাছ দাদা টাইমখিনি দিলে লগ পাই বহুত বেছি ভাল লাগে বাবুলে কথা নকয় বেছি তথাপি মোক টাইম দিলে ভাল লাগিলে থেংক ইউ দাদা থেংক ইউ